পশ্চিম গোৱালপাৰাৰ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক। কৃষ্ণাইৰ পৰা মৰনৈ সৈনিক স্কুললৈ যোৱা পথৰ বিধ্বস্ত ৰূপ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো। এজাক বৰষুণতে পথটোত সৃষ্টি হৈছে এয়া কৃত্ৰিম বানৰ। পথৰ মাজত সৃষ্টি হোৱা যি প্ৰকাণ্ড গাঁত, তাৰ বাবে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। সমষ্টিটোৰ নৱনিৰ্বাচিত বিধায়ক পবিত্ৰ ৰাভাক লৈ আশাবাদী ৰাইজ। গতিকে অনতিপলমে এই পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে পবিত্ৰ ৰাভাক ৰাইজে। এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছো। পশ্চিম বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষ্ণাই বজাৰৰ এটা দৃশ্য, আৰু কৃষ্ণাই বজাৰৰ পৰা মৰনৈ সৈনিক স্কুললৈ যোৱা একমাত্ৰ পথ, সেই পথৰ পৰিৱেশ দেখুৱাইছোঁ। একেবাৰে পুখুৰী সদৃশ পৰিৱেশ, আৰু এই পৰিৱেশ আচলতে বিগত কেইবাবছৰ ধৰি ইয়াত অব্যাহত আছে। কাৰণ কোনো এখন চৰকাৰে বিগত সময়ছোৱাত এই মেৰামতিৰ ব্যৱস্থা নল'লে, আৰু শেহতীয়াকৈ গোৱালপাৰা পশ্চিম সমষ্টিত অন্তৰ্ভুক্ত হোৱা এইবাৰৰ এই সমষ্টিবাসীয়ে আশা কৰিছে যে যিহেতু গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক এগৰাকী কৰ্মদক্ষ যুৱক পবিত্ৰ ৰাভাই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব। মই কথা পাতিম, কি ক'ব আচলতে কি এই পৰিৱেশৰ সম্পৰ্কত? এই পৰিৱেশৰ মানে এই ৰাস্তাটো ইমান বেয়া হৈছে, এতিয়া ৰাস্তা ছাত্ৰ ছাত্ৰী ইয়াতে দুৰ্ঘটনাৰ মৃত্যুয়ে হ'ব যেন লাগিছে, কিয়নো ইয়াৰ একো কাম নহয়। আজি বিগত 5 বছৰতো আমাৰ ইয়াতে একো কাম হোৱা নাই। তো আমি এইবাৰ নতুন আমাৰ MLA হৈছে, তেওঁক আমি অনুগ্ৰহ কৰিছোঁ যে তেওঁ ৰাস্তাটো সোনকালে আমাৰ মেৰামতি কৰি দিয়ক, নহ'লে ইয়াতে অহা যোৱা কৰা বা মানুহ ইয়াৰ ৰাস্তাটো পাৰেই হ'ব নোৱাৰে। আৰু ইয়াৰ কাৰণে এটা বিশেষ দৰকাৰ হৈছে এটা ড্ৰেইনৰ। তেওঁ ড্ৰেইনটো সোনকালে কৰি ৰাস্তাটো যদি কৰি দিয়ে তেনেহ'লে বহুত উপকাৰ হ'ব, কিয়নো ইয়াতে আমাৰ ভিতৰত এটা স্কুল আছে, তাতে 1000 ছাত্ৰ ছাত্ৰী আছে। ডেইলি ইয়াৰ কলেজত যোৱা বা স্কুলত যোৱা বহুতো ছাত্ৰ ছাত্ৰীৰ কাৰণে বিৰাট অসুবিধাই হৈছে। তো সোনকালে ৰাস্তাটো অলপ মেৰামতি কাম কৰি দিলে এইটো ভাল হয়। আচলতে কি দুৰ্ভাগ্যজনক কথা, এইটো হ'ল কৃষ্ণাইৰ পৰা মৰনৈ সংযোগী পথ। এই পথতে মোৰ ঘৰ পৰে, মোৰ ঘৰ ভেলাখামাৰ। আমি আচলতে ক'ৰবাত যাম বুলি ওলাই যদি আহিব লগা হয়, গোৱালপাৰা যাম বা গুৱাহাটী যাম, তেনেহ'লে আমি এই পথেৰে নাহোঁ, কাৰণ জোতা চেণ্ডেল পিন্ধিব লগা হয়, অন্য পথেৰে আহোঁ। এইটো পথেৰে আপুনি কোনো পধ্যে আপুনি জোতা চেণ্ডেল কিবা পিন্ধি আহিব নোৱাৰে। আৰু আমাৰ কথাটো বাদেই দিয়ক, ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীৰ কথা তেওঁলোকে কৰ্তৃপক্ষে নাভাবে কিয়? আৰু মই বাৰে বাৰে এটা কথাই কৈ আছোঁ, কৰ্তৃপক্ষ সেইদিনাখনহে উপস্থিত হয় যিদিনাখন য'ত দুৰ্ঘটনা ঘটে। প্ৰত্যেকটা অনুষ্ঠানতে জেগাতে আমি পাই আহিছোঁ, তো ইয়াতে ঘটনা কম দিনৰ ভিতৰত ঘটিব, তাৰপিছতে কৰ্তৃপক্ষ আহিব। আৰু এইটো এটা লোকনিৰ্মাণ বিভাগৰ একদম পুখুৰী, আৰু ইয়াত আমি কম দিনৰ ভিতৰত মাছ দিম আৰু মাছ মাৰিম। আচলতে পুখুৰী সদৃশ পৰিৱেশ, আৰু এই পৰিৱেশে কিন্তু জলাকলা খুৱাইছে। কাৰণ ক্ষোভিত হৈ আছে এই অঞ্চলৰ, কাৰণ বিগত কেইবা বছৰ, এটা দুটা নহয়, কেইবা বছৰ ধৰি এই পৰিৱেশ ইয়াত অব্যাহত আছে। কি ক'ব নতুন সমষ্টি, নতুন বিধায়ক? আমাৰ নতুন বিধায়কজনক ক'ব বিচাৰোঁ, যিখিনিয়ে আপুনি আপোনাৰ সমষ্টিখন আহি একবাৰ চাওক। মানে এনেকুৱা বেয়া পৰিস্থিতি হৈ আছে আজি বহুত দিনৰ পৰাই, মানে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল কেতিয়া বাগৰি পৰে কোনো ঠিক ঠিকনা নাই ইয়াতে। কাৰণ এই পানীটো ওলাই যোৱাৰ কোনো বুদ্ধি নাই, গোটেই বজাৰৰ পানী ইয়াতে আহে। আমাৰ বিধায়কজনক মানে মই অনুৰোধ জনাইছোঁ, আপুনি আহি আপোনাৰ এই সমষ্টিখনৰ এই ৰাস্তাটো চাওক। মানে নেপালী খুঁটি সংযোগী ৰাস্তাটো 12টামান গাঁও আছে, ৰাস্তাত স্কুল আছে, শ্মশান আছে, মানুহ ওলাই যাব নোৱাৰে, ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে। আপুনি এইটো ব্যৱস্থা কৰি দিলে আমি খুব ভাল পাম। আৰু হয়, নিশ্চয় অত্যন্ত দুৰ্ভাগ্যজনক কথা ক'ব লাগিব, কাৰণ এইটো পথেৰে য'ত সৈনিক স্কুলত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে সৈনিক স্কুলত যাতায়াত কৰিবলগীয়া হয়, আমাৰ বিবেকানন্দ স্কুলত যাতায়াত কৰিব লগা হয়, কৃষ্ণাই হাবৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যাতায়াত কৰিব লগা হয়, কৃষ্ণাই মেডিকেলত যাতায়াত কৰিব লগা হয়, ইয়াৰ পৰা এইটো পথেৰে গোৱালপাৰা মেডিকেলত যাতায়াত কৰিব লগা হয়। কিন্তু এই যে ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকলে তেওঁলোকে যিটো মানে জমৰ যাতনা ভুগি আছে, এই মৰনৈ যিটো আমাৰ কৃষ্ণাইৰ পৰা মৰনৈ যিটো ৰোড, আজি 4-5 বছৰৰ পৰা খুব পৰিস্থিতি বেয়া হৈ আছে, ছাত্ৰ ছাত্ৰী ৰাইজৰ খুব কষ্ট হৈ আছে। এই চেগতে যিহেতু নতুন আমাৰ পশ্চিম সমষ্টিৰ বিধায়ক হৈছে পবিত্ৰ ৰাভা ডাঙৰীয়া, তেখেতে বহুত ঠাইত ঘূৰি আছে, ফুৰি আছে, দেখা পাই আছোঁ আমি। আমাৰ কৃষ্ণাইখনতো আহক, আমি স্বাগতম জনাইছোঁ। আচলতে এই হাহাকাৰময় পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত বিগত দিনসমূহত ইয়াত
যাতায়াত অব্যাহত ৰাখিছে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী হস্পিটেলত চিকিৎসালয়ত যোৱা ৰোগী বা সৰ্বসাধাৰণ লোকে কিন্তু এই দুৰ্যোগময় পথেৰে অহা যোৱা কৰিব লাগে বিগত কেইবা বছৰ ধৰি এই যাতনা ভোগ কৰিছে আৰু এই যাতনাৰ পৰা